মই এজন বিধায়কৰ কাম হ'ল দেশৰ আইন যাতে ৰক্ষা হয়, সংবিধান ৰক্ষা হয়, গণতন্ত্ৰ ৰক্ষা হয়, তাৰ বাবে চকু দিয়া। এতিয়া মই গম পাইছো যে যিটো গোচৰত তেওঁক মুখ্যমন্ত্ৰীও মানে আৰক্ষীক ৰক্ষণাবেক্ষণ দিলে, সেই গোচৰটোত তেনেকুৱা ধৰণৰ অভিযোগ, গুৰুতৰ অভিযোগ নাছিল, যিটো কাৰণে তেওঁক হেণ্ডকাফ লগাব লাগে। সেই গতিকে এজন বিনা দুখত এজন মানুহক অপদস্থ কৰা হ'ল। অসমৰ গাঁৱে ভূঞে এনেকুৱা কিজানি হাজাৰ হাজাৰ হৈ থাকে। শংকৰজ্যোতি বৰুৱা ছাত্ৰ সন্থাৰ নেতা আছিল আৰু সেই গতিকে তেওঁ সকলোৰে চকুত পৰিলে। এতিয়া সকলোৰে চকুৰ অগোচৰে এনেকুৱা কিমান কি হৈ আছে আমি নাজানো। সেই গতিকে ৰাইজ সজাগ হ'ব লাগে আৰু চৰকাৰেও সেই বিষয়াসকলক যদি দুখ কৰিছে শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইমানখিনি নাজানিম, কিন্তু বিনা দুখত যদি ল'ৰা ৰজাই কি কৰিছিলে, নিজে ৰজা হ'বলৈ অংগক্ষেপ কৰিছিলে, তেনেকৈ কোনোবাই যদি ৰাজনৈতিকভাৱে নিজকে বচাবলৈ তেওঁ যদি ৰাজনীতি কৰা মন আছে মই নাজানো, তেতিয়াহ'লে এনেকুৱা যদি বেয়া কেছত তেওঁক অভিযুক্ত কৰিব বিচাৰিছে, ই তেতিয়াহ'লে এটা ষড়যন্ত্ৰ, এনেকুৱা ষড়যন্ত্ৰত প্ৰশাসনে ভৰি দিয়া